Yes, so আজি মই ভিডিওটো বনাব ওলাইছো অসমীয়া। Hi everyone, welcome back to my channel. Welcome back to my channel. I hope कि सब ठीक है। आशा करू সকলে ভালে আছে। অলপ চেঞ্জ আহি গল। Yes, তো আজি মই ভিডিওটো বনাব ওলাইছো অসমীয়া কাৰণ এনেকুৱা হয় ন মই এটো মোৰ ফাৰ্স্ট অসমীয়া ভিডিও নহয় মই আগতে অসমীয়া ব্লগ বনাইছিলো কিন্তু কি হয় ন মই এটো আগতে কৈছো যে মোৰ কিছুমান সাবস্ক্রাইবার আছে যিবোৰ হিন্দী মানে মই ফাৰ্স্ট স্টাৰ্টে কৰিছো ব্লগ দিল্লী তো সেই টাইমত দিল্লীৰ যোন ফ্ৰেন্ড সাৰ্কেল আছে না সব সাবস্ক্রাইব কৰিছিল হিয়াতে স্পেশালি মোৰ ব্লগ মানে ভিডিও চাই আৰু তো হিয়াতে সদায় কিবা এটা কলে হিন্দী সেই কাৰণে মানে মোৰ হেবিট হৈ গল হিন্দীতে ব্লগ কৰা এন মাজতে তো মই ব্লগিংয়ে কৰা নাছিলো কামৰ কাৰণে তো আজি ভাবিলো মানে স্পেশালি মোৰ ভাগিন দুজনে কৈছে মাহি আজি ব্লগটো তুমি অসমীয়াত বনোৱা তো মই ভাবিলো ঠিক আছে বনাও আৰু অসমীয়াত কি আৰু যায় বনাইলো তো সেই কাৰণে আজি ভাবিলো আজি ভিডিওটো মই অসমীয়াতে বনাও তো ভিডিওটো পালে চাই কেনেকুৱা পাই কমেন্টত জনাব অলপ এনেকুৱা হয় ন কমেন্ট মে আহি যায় আৰু দেখো নাই কমেন্টত জনাব আৰু আজি ন আমাৰ পিনে সুদ্ধি বুলি কয় মানে অম্বুবাচী মেলা আজি শেষ তো আজি সুদ্ধি বুলি কয় তো হে আজি মানে আমি মানে কি আৰু 3-4 দিন তো আমি চাকি বন্তি একো নজলাও ন তো আজি মানে পুৰা ৰুম সম সাফা কৰি কাপোৰ কানি ধুই মেলি হেয়াৰ ওয়াশ কৰি কিনে মানে মই এতিয়া চাকি দিছো এই চাকি বন্তি দিয়া হৈ গল তো এতিয়া এইবোৰ হৈ গল এতিয়া মানে মই লাঞ্চ বনাম সেই কাৰণে মই আজি আৰু ৰেষ্টুৰেন্ট নগলো পুৱা ভাগত অলপমান গৈ আহিছিলো আৰু এতিয়া নাযাও কাৰণ বহুত ভাগৰ লাগিছে ইমান কাম কৰিলো ভাগৰ লাগি গৈছে আৰু আইটো কয় যে শুদ্ধিৰ দিন মানে শুদ্ধিৰ দিন অলপ হলেও মানে বৰষুণ দিবই তো এতিয়াতো ৰ'দ পুৱাৰ পৰা বম ৰ'দ আছে কিন্তু এতিয়া চাইছেনে ইমান ধুনীয়া হৈ আছে পুৱাৰ পৰাতো বম ৰ'দ আছিল মানে কি কম আৰু বহুত ৰ'দ আছিল কিন্তু এতিয়া মানে অলপমান এনেকুৱা লাগি আছে আৰু বৰষুণ আহিব বুলি তো চাও কি কৰো মই লাঞ্চ বনাও মানে দাইলখিনি অলৰেডি মানে বইল কৰি ৰাখি থৈছো বাকিখিনি বনাও আপোনালোকৰ লগত শেয়াৰ কৰো আজি মই কি কৰো দিনটো হেয়াও শেয়াৰ কৰো দিনটো আধা টাইম গুছিয়ে গ'ল কাম কৰোতে সেইকাৰণে কৰা নাছিলো ব্লগ তো বলক মোৰ লগত ভিডিওটো আৰম্ভ কৰো আৰু ভাল লাগিলে লাইক শেয়াৰ এণ্ড কমেন্ট কৰিব ঠিক আছে তো বলক এতিয়া লাঞ্চ বনাও সো গাইস মই ন ইয়াতে এতিয়া বেঙেনা ভাজি আছো ইয়াতে বেঙেনা ভাজিছো আৰু ইয়াতে মই লৈছো আলু দুটা এই দুটা ভাজিম বুলি ভাবিছো পিয়াজৰ হতে মানে আজি না একদম সিম্পল খানা বনাম সিম্পল খানা মিন্স দাইল বইল কৰিছো আলু দুটা ভাজো লগতে বেঙেনা অলপমান ভাজিব দিছো আৰু সাগে অলপ ফ্ৰিজত মাছ আছে সেইখিনি মই ভাজি লম তো একদম বঢ়িয়া সা লাঞ্চ আমাৰ আজি ৰেডি হৈ যাব সোনকালে হৈ যাব তো ইয়েস এইখিনি কৰি মেলি মানে বতৰটো ইমান ধুনীয়া হৈছে চাওকচোন ইমান পুৱাৰ পৰা ইমান ৰ'দ দিছিল ন পুৰা এতিয়া বৰষুণ দিব আৰু আজি ন অলপ মোৰ হেৰি হ'ব মানে সাউন্ডটো মানে বাহিৰত কাম চলি আছে কিবা ৰেডিঙৰ কাম সেইকাৰণে পুৰা ভন আৱাজ হৈয়ে আছে কন্টিনিউসলি শব্দ মানে হৈয়ে আছে এইকেইদিনটো বহুত বেছি আছিল আজি অলপমান দূৰত গৈছে কাৰণে আৰু ভিডিঅ' বনাব পাৰিছো নহ'লেতো মানে কথা পাতিবই নোৱাৰি 8-9 লৈকে আৰু এইকেইদিন মানে মই বহুত ব্যস্ত আছিলো ৰেষ্টুৰেণ্টৰ কাৰণে বহুত ব্যস্ত হৈ থাকিব লগা হৈছিল সেইকাৰণে মানে এনেকুৱা ভিডিঅ' বনাব পৰা নাই লং ভিডিঅ' তেজ আলুখিনি কাটি লওক অলপ সোনকালে বেছি কথা পাতিলে মই কথা পাতিয়ে থাকো তো ব্লগ এইখিনি কাটো ভাজো দেন আপোনালোকৰ লগত গাইস মোৰ দৰে আলু খাই কোন ভাল পায় ন মই বহুত ভাল পাওঁ কিন্তু আজিকালি মই আলু খোৱা কমাইছো আজিকালি মই আগৰ পৰা আলু খোৱা কমাইছো আজিকালি তো বহুত কম খাওঁ কিন্তু এটা টাইমত মই অকল আলু পিটিকা আৰু ভাত খাইছিলো মানে কি ক'ব আৰু হেয়াৰ ওয়াশ কৰাৰ কাৰণে ন মানে চুলিখিনি হেৰি হৈ আছে এতিয়া মানে শুকোৱা নাই উপায় নাই তো মই আলুখিনি কাটি আপোনাৰ লগত কথা পাতি আছো মই মানে এনেকুৱা মই আলু খালে খাই থাকিব মন যায় সেইকাৰণে আলুৰ দৰে ফুলিও যাওঁ আৰু জোকছ পাৰ্ট অফ ইট কি কৰিম আৰু কিছুমান বস্তু আৰু উপায় নাই আৰু দুপৰীয়া টাইমটোতো মোক ভাত লাগেই মানে মই এটা টাইম ভাত খাওঁৱে মই এবাৰেই ভাত খাওঁ কিন্তু মই দুপৰীয়া টাইমটোত মোক ভালকে ভাত লাগে আৰু মোক মানে অলপকে ভালেখিনি বস্তু লাগে সেইকাৰণে মই নিজে বনাই খাওঁ মানে ৰেষ্টুৰেণ্টত খোৱাতকে মই নিজে বনাই খোৱাটো বেছি প্ৰিফাৰ কৰো কাৰণ মই বহুতখিনি বস্তু বনাওঁ আৰু ৰেষ্টুৰেণ্টত থাকিলেতো সময় নহয় ভাত খোৱা সেইটো এটা মানে 5-6টা বাজি যায় আৰু ভাত খাওঁতে তো সেইটোতো নহয় সো মই এনেকে আলুখিনি কাটি কিনে থওঁ এনেকে এতিয়া ইয়াতে মই লৈছো ইয়াতে কাটো এইপিনে ন মোৰ মাছখিনি ভাজা হৈ গ'ল আৰু এইপিনে মই বনাইছো কল কফি একচুয়ালি মই এটা ৰীল শ্বুট কৰিলো সেইকাৰণে কল কফি বনালো মোৰ ষ্টাইলত এইটো শৰ্টছত আহি যাব এইটো থৰা বোলে এইটো অকমান খাই কিনে মই পিছত বাকি লাঞ্চটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছো বহুত টেষ্টি হয় এইটো শৰ্টছত আহি যাব
তাতে লাইক কমেণ্ট কৰিব এতিয়া কি অলপমান মোৰ কাম আছে সেইখিনি কৰি লৈ কিনে বা আৱাজ হৈ আছে ন তাৰপিছত মই লাঞ্চ দেখুৱাম আপোনালোকক তো থাকক কি ক'ম আৰু থাকক তেতিয়াহ'লে এইখিনি খাই লওঁ মই কামখিনি কৰি লওঁ জল্দিছে দেন লাঞ্চ কৰি কিনে চাওঁ আজি চাগে মোৰ অলপমান শ্বপিং কৰিব আছে মোৰ নহয় মই নিজৰ শ্বপিং নকৰোৱে মানে দোকানৰ শ্বপিং কৰিব আছে ৰেষ্টুৰেণ্টত অলপমান বস্তু আউট অফ ষ্টক হৈ আছে তো সেইখিনি লৈ ল'ম চাওঁ যদি বৰষুণ নিদিয়ে তেতিয়াহ'লে ঠিক আছে তো এইখিনি খাওঁ দেন মই আপোনালোকক লগ পাম তো গাইজ এইখন হৈছে আজি মোৰ থালি ইয়াতে আছে এইটো বইল দাইল হয় সৰু মাছ ভাজি বেঙেনা ভাজি কণী এটা ভাজি আলু ভাজি এইটো ৰঙালাও পিটিকা আৰু ইয়াতে আম কিউ বোলে কাৰণ আজি আম খাব লাগে তো কেনেকুৱা লাগিছে মই থালিখন একদম চিম্পল বাট অলপকে বহুত বস্তু বনাই দিলোঁ মই এনেকুৱা মানে ক'লো নহয় কিবা নহয় কিবা বনাই থাকোঁ আৰু তো এইখিনি হ'ল এতিয়া খাওঁ আৰু বাহিৰত মানে একদম ধুমুহা অহা টাইপ কৰি আছে ইয়াৰ পৰা ভালকে ক্লিয়াৰ অহা নাই ধুমুহা অহা টাইপ কৰি পুৰা দিছে মানে আৰু ষ্টাৰ্ট হ'ব আৰু বৰষুণ তো চাওঁ মই বাহিৰত যাব পাৰোঁ নে নোৱাৰোঁ কিন্তু মই আগত ভাতখিনি খাই লওঁ ইমান টেষ্টি খানা ন চকুৰতো আহি গ'ল বৰষুণ তো একো নাই খাই লওঁ খাই কিনে আপোনালোকৰ লগত লগ পাম অলপমান ৰেষ্ট কৰি কিনে চাওঁ যদি যাওঁ আপোনালোকৰ শ্বেয়াৰ কৰিম ঠিক আছে এভৰিৱান বহুত টাইম পিছত মই আকৌ ভিডিঅ' কৰা ষ্টাৰ্ট দিলোঁ একচুৱেলি মই অলপ টাইম মানে ভাত খাই ৰেষ্ট লৈছিলোঁ আৰু মই জানো কি আজি চাই আছোঁ ট্ৰেইটাৰ বুলি এখন হেৰি আহিছে ন শ্ব' আহিছে তো মই সেই শ্ব'টো চাই আছিলোঁ মানে মই এনেকুৱা এটা এপিছড চালে মই এটা দুটা তিনিটা চাৰিটা একেলগে চাই দিওঁ মানে মই কাটি চাওঁ এনেকুৱা নহয় যে মই পুৰা মন দি চাওঁ মই কাটি এনেকৈ চাওঁ তো এতিয়া টাইম হৈ গ'ল মই ওলাই যাওঁ অলপমান মানে কৈছিলোঁ নহয় দোকানৰ বস্তু মানে ৰেষ্টুৰেণ্টৰ বস্তু কিনিব আছে তো সেইখিনি মই শ্বপিং কৰি আহোঁ আৰু বৰষুণ এতিয়া নাই বৰষুণ তেতিয়াই দিছিলে কমি গ'ল এইটো আজি দিবই বৰষুণ মানে কয় ন মই মানে ফেন অফ কৰিছোঁ ন সেইকাৰণে পুৰা ঘামি গৈছোঁ গাইজ কিমান মেহনত কৰোঁ তো য়েছ মই এতিয়া যাওঁ বৰষুণ নাই যিহেতু যাই আহোঁ বস্তুখিনি কিনি আহোঁ লগতে আৰু কি কৰোঁ চাই থাকক আজি ব্লগটো মানে এনেকুৱাই আৰু মই কি কৰিলোঁ পুৰা দিনটো এই আৰু দেখুৱাম চাওঁ যদি কিবা বনাওঁ সেয়াটো শ্বেয়াৰ কৰিমেই কিন্তু নবনালেও এইখিনি মই যাওঁ কি বস্তু আনো সেয়া দেখুৱাম লগতে কিবা যদি খাওঁ সেয়াও আপোনাৰ লগত শ্বেয়াৰ কৰিম ঠিক আছে তো বলক এতিয়া डोमिनोज में खाने को ले आए डोमिनोज में खाना सो गाइस मैं इतना डोमिनोज आईसो कि अलपमान खाम कि कारण मैं बहुत कम आहूँ मैं नाहूँ एक्चुअली आज मैं आईसो कि अलपमान खाई कि तरह जाम और डिनार नकरों खाई लो इतना बहुत आवाज हो आसे সেইকাৰণে मैं लाहे लाहे कथा पाति आছো बहुत टाइम पिছত मैं आको भिडिओ কৰিব ওলাইছিল একচুয়ালি মই আহাৰ পিছত ন কাম কৰি আছিল মানে কালি অলপমান মেনুৰ কাম আছে একচুয়ালি মেনুখন অলপ চেঞ্জ হয় ন বছৰে তো হেতুৰ কাৰণে মই অলপমান টাইম কাম কৰিলো তেতিয়ানকতো মোৰ বিষাই গৈছে মোৰ মানে মাইগ্ৰেন আছে একদম মোৰ বিষাই গৈছে তো মই হলো ব্লগটো মই এন্ডো কৰা নাই সো এন্ড কৰিলো তো আজিলৈ ইমানেই মই আৰু একো নাখাও তেতিয়াতো খালোই অলপমান মই জাস্ট গ্ৰীণ টি একাপ খাম খাই কিনে শুই যাম মানে কালি মই মৰ্নিং মানে পুৱা 7টা বজাতে এঞ্জ যাম অলপ হেলথ ৰেগুলাৰ মানে চেকআপ এটা কৰিব আছে সেইখিনি কৰি কিনে আহি আকৌ ৰেষ্টুৰেণ্টৰ কামত বিজি হৈ যাম সো ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব তেতিয়াহ'লে মানে নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন সবতকৈ আগত আহি পাব আপোনালোকৰ তাতে ফেন বন্ধ কৰিছোঁ ন সেইকাৰণে পুৰা গৰম লাগি গৈছে আৰু মই কথাখিনি কৈ দিলোঁ ভাল লাগি আৰু জনাবচোন মই অসমীয়াতে ভিডিঅ' কৰিম নে হিন্দীত ভিডিঅ' কৰিম সেইটো কমেণ্ট বক্সত জনাব ঠিক আছে তো এনেকৈ লগ পাম আৰু এটা নতুন ভিডিঅ'লৈ সোনকালে লগ পাম অলপমান হেৰি হৈ যায় সোনকালে লগ পাম তেতিয়ালৈকে ভালকৈ থাকক সুস্থ থাকক আৰু বি হ্যাপি তো মিলুंगी नेक्स्ट वीडियो में बाय बाय।